নতুন ৰূপেৰে নতুন ঠাইত নতুনকৈ মুকলি হ'বলৈ গৈ আছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়। হয়, য়েছ, এয়াই হ'ল যোৰহাটৰ চিতামৰাত নিৰ্মাণ কৰি থকা জিলা আয়ুক্ত কাৰ্যালয়। আৰু কেইটামান দিনৰ অপেক্ষা আৰু কেইটামান দিনৰ পিছতে নতুনকৈ নতুন ঠাইত নতুন ৰূপেৰে যোৰহাট চিনেমাৰাত মুকলি হ'বলৈ গৈছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়। ইয়াৰ ওপৰৰ পৰা যদি মই দেখুৱাও নহয়, খুঁটাকেইটা চাওক কি ধুনীয়া লাগিছে আৰু ইয়াৰ ডিজাইনটো সঁচাকৈ ধুনীয়া লাগিছে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত জিলা আয়ুক্ত কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰি থকাৰ লগতে আমাৰ যোৰহাটতো নতুন ঠাইত নতুন ৰূপেৰে বনাই থকা হৈছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়। আৰু কেইটামান দিনৰ পিছতেই মুকলি হ'বলৈ গৈছে যোৰহাটৰ চিনেমাৰাত। মই অকণমান ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, চাওক কি ধুনীয়া লাগিছে ওপৰৰ পৰা তললৈ। সন্মুখতে চাওক কি ধুনীয়া এটা পৰিৱেশ, সন্মুখত আছে এটা ডাঙৰ ফিচাৰী, দেখিছেনে? ডাঙৰ ফিচাৰী আছে আৰু ইয়াৰ পৰা মানে একদম ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো। নতুন ঠাই, নতুন ঠিকনা আৰু নতুন ৰূপেৰে নিৰ্মাণ হৈ আছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়। আজি অসমত আপোনালোক দেখুৱাবলৈ আহিছোঁ বাহিৰে বাহিৰে অবিচ্ছিন্ন কাম চলি আছে, নিৰ্মাণ কাৰ্য খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ হ'বলৈ গৈ আছে। আৰু অকণমান বাহিৰে বাহিৰে আপোনালোকক দেখুৱাম। একেবাৰে আহি গ'লোঁ পকা ৰাস্তালৈ আৰু এইটোৱে চাওক ৰাস্তাটো, এইটো হৈছে মেইন ৰোডটো, যিটো এইপিনে গাড়ীবোৰ আহি আছে যোৰহাট টাউনৰ পিনৰ পৰা। যোৰহাট টাউনৰ পৰা বা যোৰহাটৰ বিভিন্ন ঠাই পিনৰ পৰা এইপিনে আহি আছে গাড়ীবিলাক আৰু এইপিনেকৈ গুচি যায় আপুনি মৰিয়নি যাব পাৰিব, তিতাবৰ যাব পাৰিব। এইটো হৈছে মেইন ৰাস্তা আৰু এই মেইন ৰাস্তাটোৱে যেতিয়া আপুনি আহিব, এই ৰাস্তাটো আহি পিনে তেতিয়া আপুনি এইপিনেকৈ সোমাই আপুনি বাঘঘাট যে ওলাইকে সেই ৰাস্তাটোৱে সোমাই দিলে আপুনি দেখা পাব যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়। নতুন ঠাই, নতুন ঠিকনা, নতুন ৰূপেৰে নিৰ্মাণ হৈ আছে যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয় আৰু আজি অসমত তাৰ বাহিৰে বাহিৰে মই দেখুৱাম।